হয়, আজি অসম চাহ কৰ্মচাৰী সংঘৰ নগৰ শাখাৰ এখনীয়া বৰ্ধিত কাৰ্যনিৰ্বাহক সভা হৈছিলে আৰু সাংগঠনিক সভা হৈছিলে। ইয়াত মুখ্যতঃ আমি অসম চাহ নিগমৰ বিষয়ে আলোচনা কৰিছোঁ। তাৰ লগত আনুষংগিক দুই-চাৰিটা কথা আছে আমাৰ দৰমহা বৃদ্ধিকে আদি কৰি অন্যান্য কথাখিনি। অসম চাহ নিগমৰ যিখিনি বাগিচা সকলোৱে জানে আপোনালোকে যে এইখিনি বাগিচা প্ৰায় বোকাখালা টি কোম্পানীয়ে নগাঁও চাৰ্কুলৰ 3খন বাগিচা লিজত লৈছিলে, লুংচুং, ডিজিভলি আৰু আমলখি। তাৰ ভিতৰত সম্প্ৰতি আপোনাৰ 2023 চনৰ জানুৱাৰী মাহৰ পৰা আপোনাৰ বোকাখালাই চলাই আছিলে। এতিয়া সদ্যহতে আপোনাৰ যোৱা 28 মে তাৰিখে বোকাখালা টি কোম্পানীয়ে লুংচুং আৰু আপোনাৰ এখন আমলখি এই দুখন বাগিচা চলাব নোৱাৰো বুলি তেওঁলোকে গভমেণ্টক জনাইছে। আৰু ইতিমধ্যে আমি জনামতে তেওঁলোকে গভমেণ্টক বাগিচা দুখন হেণ্ডঅভাৰ কৰিছে। কিন্তু অতি পৰিতাপৰ কথা আৰু খুব দুৰ্ভাগ্যৰ কথা আমাৰ কাৰণে যে আমি বাগিচাখনত যিসকল নিয়োজিত হৈ আছো আমাক কিন্তু এই সম্পৰ্কত কোনো ধৰণৰ অফিচিয়েলি অৱগত কৰা নাই। এই কথাটোক আমি মানি ল'ব পৰা নাই। সেই কথাটো চৰ্চিত হৈছে আজি যে যদি তেওঁলোকে চলাব পৰা নাই তেতিয়াহ'লে আমাক ষ্টেক হোল্ডাৰবিলাকক জনাব লাগিছিলে, মিটিং পাতিব লাগিছিলে, কি কাৰণে চলাব পৰা নাই জনাব লাগিছিলে। আৰু গভমেণ্টক যেতিয়া হেণ্ডঅভাৰ কৰিছে তেতিয়াহ'লে বিগত 2023 বৰ্ষটো চলালে আৰু 24 বৰ্ষৰ আপোনাৰ মে মাহলৈকে তেওঁলোকে চলালে। তো এই সময়ছোৱাত তেওঁলোকে PFকে আদি কৰি অন্যান্য আপোনাৰ বহুত মানে ৰিটায়াৰমেণ্ট হ'ল, তেওঁলোকৰ ছেটেলমেণ্ট আছে, দৰমহা আছে বা ৰেচন আছে, LPG আছে, বোনাছ আছে, ইত্যাদি ইত্যাদি বিভিন্ন ধৰণৰ সুবিধা তেওঁলোকে পাব লগা থাকি গ'ল। তো এইবিলাক কোনে দিব, কেতিয়া দিব, কেনেকৈ দিব, এই কথাবিলাক কোনো ধৰণৰ তেওঁলোকে আলোচনা নকৰিলে আৰু মনে মনে লুকাই চুৰকে চুপচাপকে তেওঁলোকে চৰকাৰক এইখিনি গতাই দিলে। ন' ডাউট যে যেতিয়া আমাৰ অসম চৰকাৰৰ লগত এটা আলোচনা হৈছিলে মুখ্যমন্ত্ৰীৰ লগত, তাত এই কথাটো লিখা আছিলে যদি চলাব নোৱাৰে তেতিয়াহ'লে তেওঁলোকে অসম চৰকাৰৰ বাগিচাখিনি ঘূৰাই ল'ব বা ঘূৰাই দিব। কিন্তু ঘূৰাই দিলেও বা ঘূৰাই ল'লেও তাৰ আগতে কিন্তু আমাৰ এই কথাখিনি স্পষ্ট হ'ব লাগিছিলে। গতিকে আমি আজি দাবী জনাইছোঁ, সভাতো আলোচনা হৈছে যে অতি শীঘ্ৰে ATCL আৰু বোকাখালা টি কোম্পানীয়ে এটা আলোচনা অনুষ্ঠিত কৰিব লাগে আৰু আমাক তাত লগত ল'ব লাগে, লৈ আমাৰ এই প্ৰাপ্যসমূহ দিয়াৰ ব্যৱস্থা কৰিব লাগে। 1 নম্বৰ কথা। দ্বিতীয় কথা, এই ATCLৰ যিখিনি কৰ্মচাৰীৰ বকেয়া ধন আছে সেই বকেয়া ধন সম্পৰ্কত আলোচনা হৈছে যে সুপ্ৰিম কোৰ্টৰ এটা আপোনাৰ জাজমেণ্ট থকাৰ পিছতো এই বকেয়া ধনখিনি আমাক মোকলাই দিয়া নাই। তো চৰকাৰে ইয়াত হেমাহি কৰিছে। এই হেমাহিক মানি লোৱা নহ'ব যে তেওঁলোকে আমাক সন্মান দিয়া আছিলে আলোচনা কৰি যে তেওঁলোকক চব দিয়া হ'ব, ষ্টেটুটৰী ডিউজখিনি দিয়া হ'ব, কিন্তু আজিলৈকে দিয়া নাই। গতিকে এইটো আমাক দিব লাগিব, আমি দাবী জনাইছোঁ। 3 নম্বৰ কথা যে মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত যিখন মিটিং হৈছিলে তাত এখন আপোনাৰ চাব কমিটি এখন বনাইছিলে। এই চাব কমিটিখনৰ এখন মাত্ৰ নামমাত্ৰ মিটিং হ'ল, যিখন মিটিঙত কোনো সিদ্ধান্ত নহ'ল। তাৰ পৰৱৰ্তী পৰ্যায়ত কিন্তু সেই চাব কমিটিৰ এখনো মিটিং নহ'ল। নোহোৱাৰ কাৰণে আমাৰ ATCLৰ কৰ্মচাৰীসকলে আপোনাৰ যিখিনি পাব লাগে সেই বিষয়খিনি আগবঢ়াব পৰা নাই। এইটো খুব দুৰ্ভাগ্যজনক কথা। আমি এই চাব কমিটিৰ মিটিং পাতিবলৈ তেওঁলোকৰ যিখিনি প্ৰাপ্য সেইখিনি প্ৰাপ্য আদায় দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। তাৰ লগে লগে আমি এটা কথা ক'ব লাগিব যে বোকাখালা টি কোম্পানীয়ে বাগিচাখিনি যিটো সময়ত চলাইছিলে সেই সময়ত তেওঁলোকে ভাবি চাব লাগিছিলে বা টেকঅভাৰত ভাবি চাব লাগিছিলে যে এই বাগিচাখিনি চলাব পাৰিব নে নোৱাৰিব। তেওঁলোকে চলাব পাৰিম বুলি লৈ এতিয়া যদি আমাৰ কৰ্মচাৰীসকলে বা শ্ৰমিকসকলে যদি পানীত হাঁহ নচলা অৱস্থা কৰে তাৰ কাৰণে কিন্তু বোকাখালা টি কোম্পানী হাৰি যাব নোৱাৰিব। যি ছাত্ৰ নেতাসকল আছে বা ছাত্ৰ সংগঠনসমূহ আছে তেওঁলোকে আমনি কপাই তুলিছিল এইটো পৰিৱেশৰ কাৰণে কোনো তেনেকুৱা হ'বলৈ গৈ আছে নেকি? ডেফিনেটলি প্ৰথম আন্দোলন আমি অসম চাহ কৰ্মচাৰী সংঘই কৰিছিলোঁ। যেতিয়া আপোনাৰ মুখ্যমন্ত্ৰী মহোদয়ে ফেচবুক যোগে চাহ নিগমৰ বাগিচা লিজত দিম বুলি ঘোষণা কৰিছিলে কেবিনেট আপোনাৰ সিদ্ধান্তত, তেতিয়া আমি অসম চাহ কৰ্মচাৰী সংঘই প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলোঁ। আমি গোটেই অসমতে আন্দোলনৰ সৃষ্টি কৰিছিলোঁ আৰু আমি আন্দোলন কৰাৰ পিছত অসমৰ বিভিন্ন জনগোষ্ঠীয় জাতি জনগোষ্ঠীয় সংগঠনসমূহেও আন্দোলন কৰিছিলে বা আমনিটো আমাৰ ইয়াতো এক বিৰাট আন্দোলন হৈছিলে য'ত আমাৰ কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰিছিলোঁ। আমি ইয়াত আমনিত আহি সভা কৰি গৈছোঁ। সভা কৰি আমি চৰকাৰ সকীয়াই দিছিলোঁ আৰু আমাৰ এই আন্দোলনত সেওমানিহে মুখ্যমন্ত্ৰী মহোদয়ে কিন্তু এখন ত্ৰিপাক্ষিক মিটিং আয়োজন কৰিছিলে। কিন্তু সেই সভাখনত যি সিদ্ধান্ত হ'ল এই সিদ্ধান্ত কাৰ্যকৰী হোৱা নাই। যদি তেওঁলোকে আমাৰ সেই সিদ্ধান্তসমূহ কাৰ্যকৰী নকৰে তেতিয়াহ'লে পুনৰ আগতে বাগান জ্বলিব, আন্দোলন হ'ব। চাওক, চৰকাৰৰ ইয়াত বহুত দায়িত্ব আৰু কৰ্তব্য আছে। বাগিচাসমূহত আপোনাৰ 10 লক্ষাধিক শ্ৰমিক কৰ্মচাৰী বাগিচাত নিয়োজিত হৈ আছে। আজি যদি বাগিচাসমূহে যদি আপোনাৰ লোকচানৰ অজুহাত দি যদি বাগিচাবিলাক যদি বিক্ৰী কৰিবলৈ লয়, চলাব নোৱাৰো বুলি কয় বা চিক বুলি ডিক্লেয়াৰ কৰে তেতিয়াহ'লে এই মানুহবিলাক ক'ত যাব? ডেফিনেটলি ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন হ'ব। গতিকে গভমেণ্টে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। 1 নম্বৰ কথা। দ্বিতীয় কথা, আমি অসম চাহ কৰ্মচাৰী সংঘই এটা দাবী জনাই আহিছোঁ যে এই যে চাহৰ উদ্যোগৰ সংকট বুলি কৈ আছে, দিন বেয়া বুলি কৈ আছে, তাৰ কাৰণে অকল পেপাৰে পত্ৰই ঢাক ঢোল বজাই থাকিলে নহ'ব। যে যদি সঁচাকৈ সংকট হৈছে নে হোৱা নাই তাৰ এক নিৰপেক্ষ তদন্ত হ'ব লাগিব আৰু এই তদন্তটোত আমাৰ সকলো ষ্টেক হোল্ডাৰক আপোনাৰ তাত ল'ব লাগিব, আস্থাত ল'ব লাগিব, লৈ এটা প্ৰেক্টিকেল তদন্ত হ'ব লাগিব। যদি প্ৰেক্টিকেল তদন্তটোত যদি আমি দেখা পাওঁ যে সঁচাকৈ আপোনাৰ চাহ উদ্যোগত লছ হৈছে বা সংকট হৈছে, তেতিয়া আমি অসম চাহ কৰ্মচাৰী সংঘই চাহ উদ্যোগটো উত্তৰণৰ কাৰণে যদি কিবা কৰিবলৈ থাকে ডেফিনেটলি আমি কৰিম। কিন্তু কোনো ধৰণৰ তদন্ত নোহোৱাকৈ এনেই চাহ উদ্যোগৰ সংকট বুলি কৈ থাকিব
আৰু চৰকাৰেও তাত সহযোগিতা আগবঢ়াব, আমি মানি নলওঁ। টি আক্ষৰ এমেণ্ডমেণ্ট কৰি বা চাহৰ যি আইন কানুনবিলাক আছে এই আইনবিলাক খুব সঘনাই এমেণ্ডমেণ্ট হৈ আছে। আৰু এই এমেণ্ডমেণ্টৰ যোগেদি আপোনাৰ চাহ উদ্যোগৰ 10% মাটি অন্য কামত ব্যৱহাৰ কৰাৰ এক ইতিমধ্যে নটিফিকেশ্যন ওলাই গৈছে। গতিকে তাৰ যোগেদি পুঁজিপতিসকলে বা চৰকাৰে বা যোনে নহওক যে এই 10% মাটি বেলেগ কামত ব্যৱহাৰ কৰি কি কৰিব, তাত ৰিজুট বনাব নে কি কৰিব, আৰু 10% মাটি কমি যোৱাৰ লগে লগে তাত শ্ৰমিকসকল নিবনুৱা হ'ব, কৰ্মচাৰীসকল নিবনুৱা হ'ব, আপোনাৰ বিভিন্ন ক্ষেত্ৰত চাহ উদ্যোগৰ সুনামটো নষ্ট হ'ব। গতিকে এই যে আপোনাৰ চাহ উদ্যোগৰ মাটি বেলেগ কামত ব্যৱহাৰ কৰিব দিছে তাৰ এক চক্ৰান্ত হ'ব পাৰে। প্ৰায় এতিয়া বোকাখালত মই জনামতে 10 কোটিতকৈ অধিক টকা দিবলৈ আছে এই 3খন বাগিচাতে।